নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ তো সীমান্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ BND ফাৰ্ম CEE মেৰিট লিষ্ট আউট হৈছে তো এটা ভাল খবৰ বুলি ক'ব পাৰি আপোনালোকে ইমান দিনে ওয়েট কৰি আছিল যে আপোনালোকৰ কাউন্সেলিং কেতিয়া হ'ব কাউন্সেলিং নহয় প্ৰথমে আপোনালোকক মেৰিট লিষ্টখন দি লৈছে তাৰ পিছত কাউন্সেলিংৰ ডেট এনাউন্স কৰিব আমি সকলোবোৰ আপডেট আপোনালোকক চেনেলত জনাই থাকিম তো চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কি ডকুমেন্টছ লাগিব সকলোবোৰ আমি ডিটেইলছত কথা পাতিম তো ক্যাটেগৰি এণ্ড ৰেংক ওয়াইজত আপোনালোকৰ নিজৰ নাম আৰু কিমান ৰেংকত আপোনালোকে আছে চাই লওক প্ৰথমে PDF কিখন মই ডেসক্ৰিপচনত দি দিম বা আপোনালোকে DME অফিচিয়েল পেজলৈ গৈ নিজৰ এই PDF খন লাভ কৰিব পাৰিব বা আপোনালোকক মই টেলিগ্ৰাম চেনেলত দি দিম টেলিগ্ৰাম চেনেলৰ নাম হৈছে কালাম জিকেনিছত আপোনালোকে জয়েন হৈ তাতে PDF সমূহ লাভ কৰিব পাৰিব তো সেম নাম্বাৰ পোৱা সকলৰ পৰা কোনে সিট লাভ কৰিব হেতু কথাৰ ওপৰতো আমি ডিসকাস কৰিম তো কোনে সিট পাব তো সকলো তথ্য এই ভিডিওত আপোনালোকে পাই যাব তো গুড নিউজ এটা লৈ আহিছো আপোনালোকৰ ৰেংক আৰু ক্যাটেগৰি হিচাপে বা মাৰ্ক কিমান পাইছে কোনটো সাবজেক্টত কিমান পাইছে সকলোবোৰ ডিটেইলছ দিয়া থাকিব আপোনালোকে গম পাই যাব তো স্কিপ নকৰাকৈ গোটেইখিনি চাব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰিবলৈ নাপাহৰিব তো আগবাঢ়িছো তো আপোনালোকে ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন বা DME অফিচিয়েল পেজলৈ আহিব তাৰ পিছতে ইয়াতে নোটিছত আহিব নোটিছত দেখা পাইছে আপোনালোকে প্ৰথম দুটা D ফাৰ্ম 2024 মেৰিট লিষ্ট এণ্ড B ফাৰ্ম 2024 মেৰিট লিষ্ট তো এই দুখন PDF আপোনালোকে ডাউনলোড কৰিব লাগিব ডাউনলোড কৰিলে আপোনালোকে দেখা পাব নিজৰ ৰেংক নাম আৰু নাম্বাৰ কোড কিমান পাইছে সকলোবোৰ মই এই দুখন ডাউনলোড কৰি আপোনালোকক টেলিগ্ৰাম চেনেলটো কলোৱে কালাম জিকেনিছত জয়েন হ'ব তাতে গোটেই ফাইল কিখন দি দিম বা হোৱাটছআপ গ্ৰুপতো আমি দি দিম তো দেৰি নকৰি আৰম্ভ কৰিছো PDF খন ওপেন কৰিছো ইয়াতে চাব সীমান্ত শংকৰদেৱা ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছৰ আপোনালোকৰ মেৰিট লিষ্ট অফ ডিপ্লোমা ইন ফাৰ্মাসী বা D ফাৰ্মৰ আমি প্ৰথম লিষ্টখন চাই লৈছো ইয়াতে প্ৰথমে আপোনালোকৰ ৰেংক দিয়া আছে ৰোল নাম্বাৰ নেম অফ দি ক্যান্ডিডেট জেন্ডাৰ ক্যাটেগৰি EWS হয় PH হয় সাৰ এৰিয়া হয় TGL XTGL যি হয় আপোনালোকৰ দিব পাৰে আৰু মাৰ্ক কিটা দি দিছে এটো এটা ভাল আপোনালোকৰ বাবে যে মাৰ্ক খিনিও আপোনালোকে জানিব পাৰিছে কোনটো সাবজেক্টত কিমান পাইছে তো প্ৰথম গৰাকী ক্যান্ডিডেট চাব আৰু দ্বিতীয় গৰাকী ক্যান্ডিডেট চাব দুয়ো গৰাকী 93 টোটাল মাৰ্ক 93 দুইজনে 93 আৰু ৰেংক 1 2 আহিছে তো নিহাৰ আলী তো এটা জেন্ডাৰ মেল আৰু নেহা কলিতা ফিমেল আৰু জেনাৰেল ক্যাটেগৰিৰ পৰা বিলং কৰে দুই গৰাকী বায়ত পাইছে আপোনাৰ 24 আৰু কেমিষ্ট্ৰিত 24 ফিজিক্সত 23 আৰু ইংলিছত 22 টোটাল হৈছে 93 তো ৰেংক 1 ৰেংক 2 দিছে তো কোন দুই গৰাকী সিট পাবলৈ সক্ষম হ'ব বহুত কেই গৰাকী পাব যেহেতু সিট ফুল নোহোৱালৈকে এই ধৰণে আপোনালোকে নিজৰ ৰোল নাম্বাৰ ৰেংক লগতে নিজৰ নাম আৰু আপোনালোকৰ কোনটো সাবজেক্টত কিমান মাৰ্ক পাইছে সকলোবোৰ চাব পাৰিব টোটাল চাব আমি ষ্টুডেন্ট খিনি চাম টোটাল কিমানে এটেম্প কৰিছে D ফাৰ্মত 278 পেজলৈকে আছে তো গোটেইখিনি চাবলেতো আমাৰ সময় নহব হেগতিকে আপোনালোকে নিজৰ নামখিনি চাই ল'ব ৰেংক ওয়াইজ সকলোবোৰ চাব পাৰিব নহলে আপোনালোকে এটা সাৰ্চ কৰিব পাৰিব প্ৰথম পেজলৈ আহিলে মানে এটা দেখা পাইছে সাৰ্চৰ অপচন যদি নিজৰ নামটো আপোনালোকে সাৰ্চ কৰিব পাৰিব মই জাস্ট দেখাইছো আপোনালোকক আমি একেবাৰে আহি শেষৰ পেজলৈ আহি গল ইয়াতে 278 পেজলৈকে আমি আহি গলো তো এটেম্প কৰিছিলে চাব 5553 ৰেংকলৈকে অথবা 5553 লৈকে ইয়াতে এটেম্প কৰিছিলে আৰু আপোনালোকৰ এটেম্প কৰা মানে গোটেইখিনি ষ্টুডেন্টৰে মাৰ্ক যিমান পাওক পাৰিলে আপোনালোকৰ 0 পাওক 1 পাওক কথা নাই যে সকলোবোৰ মাৰ্ক দি দিছে ইয়াতে চাব পাৰে তো শেষৰটো চাব বায়ত পাইছে 1 কেমিষ্ট্ৰিত পাইছে 0 ফিজিক্সত 0 ইংলিছত 0 এণ্ড টোটাল মাৰ্ক 1 পাইছে তো 5553 নম্বৰ গৰাকীয়ে পাইছে 1 তো আপোনালোকৰ যিমানে পাওক গোটেইখিনি ৰেংক ওয়াইজ বা আপোনালোকৰ মাৰ্কখিনি টোটাল মাৰ্কৰ সৈতে নেম আৰু ৰোল নাম্বাৰ সকলোবোৰ মিলাই চাব গোটেইখিনি আপোনালোকৰ ৰিজাল্ট জাৰি কৰিছে ইয়াতে হৰ পাইছে বা কম পাইছে বুলি কথা নাই সকলোবোৰৰে ৰিজাল্ট জাৰি কৰিছে এতিয়া চাম আমি B ফাৰ্মৰ লিষ্টখন বি ফাৰ্মৰ কিমান গৈছে বা ক্যান্ডিডেট কিমান আছিল সকলোবোৰ চাম এতিয়া
তো ইয়াতে চাব মেৰিট লিষ্ট অফ বেচেলৰ ইন ফাৰ্মাচী বি ফাৰ্মৰ আমি লিষ্টখন চাম। তো ইয়াতে পেজ 1ৰ পৰা 276লৈকে আছিলে, ডি ফাৰ্মত 278লৈকে আছিলে। তো প্ৰথমে ইয়াতে ৰেংক আৰু ৰোল নাম্বাৰ দিয়া আছে, নেম অফ দি কেণ্ডিডেট, জেণ্ডাৰ, কেটেগৰী, তাৰপিছতে আপোনালোকৰ মাৰ্কসমূহ দিয়া থাকিব আৰু টোটেল মাৰ্কটো দিয়া থাকিব। তো নিজৰ নামসমূহ আপোনালোকে স্ক্ৰল ডাউন কৰি চাই নিজৰ ৰোল নাম্বাৰ লগত মিলাই চাব এডমিট কাৰ্ডৰ লগত। তাৰপিছত নিজৰ কিমান ৰেংক পাইছে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যিহেতু এই কেণ্ডিডেট দুগৰাকী প্ৰথম দুটা উদাহৰণ চাইছোঁ, আপোনালোকৰ ডি ফাৰ্মতো এই দুগৰাকী কেণ্ডিডেট ফাৰ্ষ্টত আহিছিলে বা ফাৰ্ষ্ট ছেকেণ্ডত আহিছিলে 93 মে বি বোথ আপোনালোকৰ ডিগ্ৰীতে বা ডি ফাৰ্ম এণ্ড বি ফাৰ্মতে এপ্লাই কৰিছিলে, সেই গতিকে 93 টপত আহিছে দুয়োগৰাকী। তো লাষ্ট পেজলৈকে চাম আমি যিহেতু, তো লাষ্ট পেজত কিমান নম্বৰলৈকে বা কিমান এপ্লাই কৰিছিলে আমি গোটেইখিনি চাবলৈ চেষ্টা কৰিম। তো ইয়াতে চাব বি ফাৰ্মৰ কেণ্ডিডেট যিহেতু বেছি আছিলে, 6052টা কেণ্ডিডেটে এপ্লাই কৰিছিলে। তো 0 পোৱালৈকে ইয়াতে ৰিজাল্ট জাৰি কৰিছে। ইয়াতে মানে আপোনালোকৰ মেৰিট লিষ্টখন মানে এই ধৰণে জাৰি কৰিছে, মই আপোনালোকৰ আগতেও কৈছোঁ যে 0 পালেও বা 1 পালেও গোটেইখিনিকে দিছে। ইয়াতে চিলেক্ট কৰা নাই আপোনালোকক ডাইৰেক্টলি, জাষ্ট মেৰিট লিষ্টখন মাৰিছে, আপোনালোকে কিমান নাম্বাৰ পাইছে আপোনালোকৰ ৰোল নাম্বাৰ থ্ৰুৱেদি বা আপোনালোকৰ এক্সামৰ থ্ৰুৱেদি। নিশ্চয়কৈ বুজিছে সকলোবোৰ। আশা কৰিছোঁ আপোনালোকৰ কাউন্সেলিং হ'ব, নটিচ অতি সোনকালে আহিব, তো ৱেইট কৰিব লাগিব। আৰু ইয়াতে এটা নোট দিয়া আছে চাব, দি এবভ মেৰিট পজিশ্যন ইজ অন দি বেচিছ অফ মাৰ্কছ অবটেইন ইন দি কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন CW 2024। তো এই মাৰ্ক বা আপোনালোকৰ মেৰিট পজিশ্যনটো যেন দিছে, সেইটো কেৱল মাত্ৰ CW 2024 বৰ্ষৰ এক্সামটো যোনখিনি মানে মাৰ্ক পাইছে তাৰ বেচিছতহে দিছে। এণ্ড দি ইনফৰমেশ্যন ছাপ্লাইড বাই দি কেণ্ডিডেট এট দি টাইম অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন ফৰ্ম। আৰু এপ্লিকেশ্যন ফৰ্মৰ সময়ত যি ডাটা দিছিলে বা যি অনলাইনৰ সময়ত ইনফৰমেশ্যন দিছিলে সেয়াৰ ওপৰত ভিত্তি কৰিহে এই মাৰ্কখিনি মানে পজিশ্যনটো মেৰিট পজিশ্যনটো পাইছে বুলি কৈছে। দি ফাইনেল চিলেকশ্যন ফৰ এডমিশ্যন ইন টু বেচেলৰ ইন ফাৰ্মাচী কোৰ্চ উইল বি ডান এট দি টাইম অফ কাউন্সেলিং আফটাৰ ভেৰিফিকেশ্যন অফ অল ৰিলেভেণ্ট অৰিজিনেল ডকুমেণ্টছ এণ্ড মাৰ্কছ ৰিকৰ্ড ইন HS এক্সামিনেশ্যন। তো কাউন্সেলিঙৰ সময়ত বা কাউন্সেলিঙৰ যোনখিনি সময়ত ভেৰিফিকেশ্যন হ'ব সেইখিনি আপোনালোকে অৰিজিনেল ডকুমেণ্টছখিনি চাব। যদি আপোনালোকে ডাটাখিনি পুট কৰাৰ ধৰণে যদি নাপায় তেন্তে আপোনালোকৰ কেঞ্চেল কৰি দিয়াৰো চান্সটো আছে বুলি ইয়াতে আছে। তো HSৰ মাৰ্ক চিকিউৰটো চাব চাগে মে বি, ইয়াতে লিখা আছে যিহেতু। তো অতি সোনকালে আপোনালোকৰ কাউন্সেলিঙৰ ডেট আহিব লাগে আশা কৰিছোঁ। আৰু 2 দিনমানৰ পিছত আপোনালোকৰ কাউন্সেলিঙৰ ডেট আহি যাব, ৱেইট কৰিব লাগিব 2 দিনমান, তাৰপিছত আপোনালোকৰ আহি যাব। তো এই ধৰণৰ আপডেটখিনি পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু PDF খন লাভ কৰিবলৈ আপোনালোকে DME অফিচিয়েল পেজলৈ বা টেলিগ্ৰাম চেনেল মই ক'লোৱে, আৰু হোৱাটছআপ গ্ৰুপত যদি আপোনালোকে জইন হোৱা নাই জইন হ'ব পাৰিব। তো নেক্সট লগ পাম, ধন্যবাদ।